আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যে কেনেকৈ আপোনালোকে নিৰ্মাণ চকী লেবাৰ কাৰ্ডটো বনাব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। আপোনালোকে নিশ্চয় নিউজত বা আপোনালোকে বহুতো নিউজত আছিল যে বৰ্তমান যিবিলাক লেবাৰ মিস্ত্ৰী আছে সেইসকলৰ কাৰণে এটা নতুন স্কিম মুকলি কৰি দিয়া হৈছে। সেইটো স্কিমৰ নাম হৈছে নিৰ্মাণ চকী কাৰ্ড। যিবিলাক বৰ্তমান মিস্ত্ৰী অথবা যোগালী কাম কৰি আছে সেইসকলে কিন্তু যদি নিৰ্মাণ চকী কাৰ্ডটো বনোৱায় তেনেহ'লে কিন্তু এইটো কাৰ্ডৰ পৰা লেবাৰ মিস্ত্ৰীবিলাকে বহুতো সুবিধা লাভ কৰিব। এতিয়া আপোনালোকে নিৰ্মাণ চকী কাৰ্ডটো কেনেকৈ অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফচাইট হয় আৰু কেনেকৈ আপোনালোকে নিৰ্মাণ চকী কাৰ্ডটো আবেদন কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে নিৰ্মাণ চকী কাৰ্ডটো আবেদন কৰিব লাগিব আৰু কাৰ্ডটো থাকিলে আপোনাৰ কি লাভ হ'ব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনটো অফচাইট হয়, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট জানি লওক যে আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব আৰু ইয়াত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ফাৰ্ষ্ট সেইটো জানি লওক। তাৰপিছত কেনেকৈ আবেদন কৰিব সেইটো দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাব 1 নম্বৰত দি আছে আপোনাৰ কিন্তু বয়স 18ৰ পৰা 55ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে সেইটো কাৰ্ডত আবেদন কৰিব পাৰিব নিৰ্মাণ চকী কাৰ্ডত। আৰু ইয়াৰ চাব দি আছে 90 ডে আপোনালোকে কিন্তু 3 মাহ সেইটো কাম কৰিব লাগিব। যদি আপোনালোকে বৰ্তমান লেবাৰ বা মিস্ত্ৰী কাম কৰি আছে সেইটো কিন্তু আপোনালোকৰ এটা প্ৰুফ দিব লাগিব যে মই 3 মাহৰ পৰা এইবিলাক কাম কৰি আছোঁ। 90 দিনৰ পৰা কিন্তু 12 মাহ আপোনালোকে কিন্তু ৰানিং কাম কৰি থাকিব লাগিব। যদি আপোনালোকে কাম নকৰে জাষ্ট কিন্তু আবেদন কৰিলে নহ'ব। যিবিলাক লেবাৰ মিস্ত্ৰী কাম কৰি আছে সেইসকলৰ কাৰণে কিন্তু সেইটো নিৰ্মাণ চকী কাৰ্ড হয়। সেইকাৰণে ইয়াত আপোনাৰ কিন্তু 90 দিনৰ 3 মাহৰ পৰা 12 মাহৰ ভিতৰত আপোনালোকে কাম কৰি থাকিব লাগিব। আৰু ইয়াৰ চাব দিয়া আছে আধাৰ নম্বৰ উইথ একটি মোবাইল নম্বৰ লিংক টু আধাৰ। যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে সেইটো মোবাইল নম্বৰ দি কিন্তু আপোনালোকে আবেদন কৰিব লাগিব। আপোনাৰ ডকুমেণ্ট লাগিব ড্ৰাইভিং লাইচেন্স অথবা আপোনাৰ ভোটাৰ ID কাৰ্ড অথবা আপোনাৰ ৰেচন কাৰ্ড অথবা আপোনাৰ বেংকৰ পাছবুক আৰু লগতে লাগিব আপোনাৰ কিন্তু 90 ডে ৱাৰ্কিং চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। বৰ্তমান আপোনালোকে যিটো কাম কৰি আছে লেবাৰ নে মিস্ত্ৰী কাম কৰি আছে তাৰ কিন্তু আপোনালোকৰ এটা 3 মাহৰ চাৰ্টিফিকেট দিব লাগিব। আৰু ইয়াত চাব দি আছে আধাৰ লিংক বেংক পাছবুক আৰু ইয়াত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা দিব সেইটো একাউণ্ট কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে সেইটো পইচা লাভ কৰিব। ইয়াত চাব দি আছে ডাউনলোডৰ অপশ্যন দি আছে 90 ডে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। ইয়াত চাব এতিয়া কিন্তু আপোনালোকে সেইটো চাৰ্টিফিকেট ইয়াত লৈ আহি স্কেনিং কৰি দিব লাগিব। ইয়াত চাব দিয়া আছে 90 ডে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আপোনালোকে ফাৰ্ষ্ট এইটো ফিল আপ কৰিব লাগিব বা আপোনালোকে বৰ্তমান যিজনৰ লগত কাম কৰিছে বা যিজন আপোনাৰ কণ্ট্ৰেক্টৰ হোৱা বা যিজন আপোনাৰ হেড মিস্ত্ৰী আছে আপোনালোকে কিন্তু তাৰ পৰা সেইটো চাৰ্টিফিকেট ছিগনেচাৰ কৰি লৈ আহিব লাগিব। তাই কিন্তু লিখি দিব লাগিব যে মোৰ তাত 3 মাহৰ পৰা বা 1 বছৰৰ পৰা মোৰ ইয়াত সেইজন লেবাৰ বা মিস্ত্ৰীয়ে কাম কৰি আছে। ইয়াত চাব দিয়া আছে 90 ডে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আপোনালোকে কিন্তু সেইটো কাৰ্ড বনাবলৈ হ'লে নিৰ্মাণ চকী কাৰ্ডটো বনাবলৈ হ'লে আপোনালোকৰ সেইটো চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এইটো হৈছে কিন্তু আপোনাৰ নিৰ্মাণ চকীৰ মেইন চাৰ্টিফিকেট 90 ডে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এতিয়া কিন্তু আপোনালোকে সেইটো চাৰ্টিফিকেট সম্পূৰ্ণ ফিল আপ কৰি লৈ যাব। আপোনালোকৰ যিজন কণ্ট্ৰেক্টাৰ আছে বা যদি আপোনালোকে নিজে কাম কৰি আছে বা আপোনালোকৰ চাৰ্টিফিকেট নাই যিটো আপোনাৰ লেবাৰ অফিচ আছে তাত গ'লে কিন্তু আপোনালোকৰ চাৰ্টিফিকেটটো দি দিব যে এজন লেবাৰ হয়, এজন ইমান দিনৰ পৰা লেবাৰ বা মিস্ত্ৰী কাম কৰি আছে এটা লিখি দি দিব। তাৰপিছত কিন্তু আপোনালোকে সেইটো চাৰ্টিফিকেট লৈ আহিব। তাৰপিছত আপোনালোকে সেইটো চাৰ্টিফিকেট স্কেনিং কৰি ইয়াত আপলোড কৰিব লাগিব।
ইয়াত চাব, ইয়াত বহুতো গাইডলাইন দিয়া আছে। আপোনালোকে এইটো ফৰ্ম প্ৰিণ্ট কৰি লৈ যিটো আপোনাৰ লেবাৰ অফিচত তাত যে আপোনালোকে সেইটো চাৰ্টিফিকেটটো লৈ আহিব। তাৰপিছত আপোনালোকে এতিয়া এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত বহুতো গাইডলাইন দিয়া আছে। ইয়াত কিন্তু আপোনাৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইঞ্চুৰেঞ্চ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। যদি আপোনালোকে এতিয়াও ইঞ্চুৰেঞ্চ কাৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে ইঞ্চুৰেঞ্চ কাৰ্ডটো বনাব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। আপোনাৰ ইয়াত আইডি কাৰ্ড বনাবলৈ হ'লে আপোনালোকৰ ইঞ্চুৰেঞ্চ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু ইয়াত আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ক্লিক হেয়াৰ টু এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এপ্লাই পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট ইয়াত মোবাইল নম্বৰটো বহাই দি ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত কিন্তু আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব নিৰ্মাণ চহী কাৰ্ডত মই নেক্সট ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট সেইবিলাক ডকুমেণ্ট ৰেডি কৰক। যদি আপোনালোকক নিৰ্মাণ চহী কাৰ্ডৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে অতি সোনকালে এইবিলাক ডকুমেণ্ট ৰেডি কৰক। কেনেকৈ আপোনালোকে নেক্সট ভিডিঅ' আহি আছে।